So hello everyone, আৰু এইটো ভিডিঅ'ত তোমালোকৰ এৰিয়া আন্ডাৰ দা কাৰ্ভ মেথছৰ যোনটো চেপ্টাৰ আছে সো এভৰি ইয়াৰ তোমালোকৰ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 8 মাৰ্কছ তোমালোকে আহিবই এবাৰ তোমালোকে প্ৰতি বছৰ মানে দুটা কোৱেশ্চন আহি আছে সো এবাৰ তোমালোকৰ দুটা কোৱেশ্চন আহিব সো এখানে সো যিবিলাক কনসেপ্ট এটা কৰাম ফাৰ্ষ্টতে আৰু তাৰপিছত পিএকিউজ গিটা কৰাম ঠিক আছে সো এই তোমালোকৰ এৰিয়া আন্ডাৰ দা কাৰ্ভ So area under the curve তোমালোকৰ মিক্স থাকে সব টপিক ঠিক আছে ধৰি লোৱা তোমালোকৰ ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশন তোমালোকৰ কনিক সেকশন প্যাৰাবোলা এলিপস সব মিক্স কৰি পেলাই কোৱেশ্চন বনাই সো এখানে তোমালোকে বাকিবিলাক চেপ্টাৰ অলপ তোমালোকৰ আইডিয়া থকাটো দৰকাৰ সো এখানে সো বহুতে এখানে চেপ্টাৰ স্কিপও কৰি দিয়ে অলপ কেতিয়াবা টান কোৱেশ্চনো আহে বা তোমালোকে ইজি কোৱেশ্চন আহি যাব সো এখানে স্কিপ কৰিব নালাগে সো যিকিটা পঢ়া সেইকিটা পঢ়িলে হৈ যাব এনা So area under the curve প্ৰথমটো তোমালোকৰ আছে সো দুটা কন্ডিশনত তোমালোকৰ আহে সো প্ৰথমটো আহিলে তোমালোকৰ ধৰি লোৱা তোমালোকৰ সো প্ৰথমতে গ্ৰাফ গিটা কৰাম ঠিক আছে সো কেইটামান কাৰ্ভ মনত ৰাখিবা সো sin x তোমালোকৰ কাৰ্ভটো কেনেকুৱা হয় পাই স্টাৰ্ট আছে না সো 0 পাই স্টাৰ্ট হয় sin x ঠিক আছে সো এটো হয় তোমালোকৰ π/2 সো এটো যোনটো হয় একদম ম্যাক্সিমামৰ যোনটো আছে পিগৰ এটো হয় π/4 ঠিক আছে এটো তোমালোকৰ sin x ৰ কাৰ্ভ নেক্সট আহিলে তোমালোকৰ cos x সো cos x কি হয় cos x তোমালোকৰ ইয়াৰ পৰা স্টাৰ্ট হয় এটো হৈছে তোমালোকৰ y1 সো এফালে আহিলে আৰু ইয়াৰ হৈ গ'ল তোমালোকৰ π/2 ঠিক আছে সো π/2 cos x cos 0 1 cos π/2 1 0 ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ cos x ৰ গ্ৰাফ নেক্সট আহিলে তোমালোকৰ mod x মানে কি তোমালোকৰ গ্ৰাফটো এটো হৈ গ'ল তোমালোকৰ mod x ৰ গ্ৰাফ সো গোটেইটা ইউজ হ'ব এখানে তোমালোকে মনত ৰাখি থবা ঠিক আছে mod x তাৰপা আহিলে তোমালোকৰ log x সো log x ৰ গ্ৰাফটো তোমালোকৰ কেনেকুৱা সো 1 আৰু আহিলে e পাৱাৰ x সো e পাৱাৰ x ৰ গ্ৰাফটো কেনেকুৱা এটো ঠিক আছে y1 সো আৰু এটা আছে তোমালোকৰ x³ এটো হ'ল তোমালোকৰ x³ ঠিক আছে সো প্যাৰাবোলা এটা ইটো চেপ্টাৰত মই কৈছিলো সো প্যাৰাবোলা এটাটো জানাই কেনেকৈ কয় সো এটা তোমালোকে মনত ৰাখিলে হ'ব ঠিক আছে গ্ৰাফ sin x cos x mod x আৰু log x তাৰপাছত e পাৱাৰ x আৰু x³ সো নেক্সট আমি সো তোমালোকৰ দুটা আহিব পাৰে ধৰি লোৱা তোমালোকৰ ইয়াৰ নাটা কাৰ্ভৰ কোৱেশ্চন কেনেকুৱা আহে ধৰি লোৱা এনেকুৱা এটা তোমালোকৰ কাৰ্ভ দিয়া আছে ঠিক আছে সো ইয়াত লিমিট x = a x = b সো ইয়াৰ পৰা x = a পৰা b লে এই এৰিয়াটো তোমালোকে উলিয়াব লাগে সো আমি এটো কেনেকৈ কওঁ যিকোনোটা আমি স্টেপ লওঁ সৰু এটা স্টেপ লওঁ ঠিক আছে সো এটো কি হয় ইয়াৰ পৰা এলে ডিসটেন্স y আৰু এটো ডিসটেন্স কিমান dx মানে এটো তোমালা x ভেৰিয়েচন আছে x = a পৰা b লে গৈছে সো এটো কাৰ্ভৰ ইকুৱেচনটো যেনিবা ধৰিলা y = f of x ঠিক আছে সো তো আমি কেনেকৈ লিখো ইন্টিগ্ৰেশন কৰি পেলাই তল লিখো লোৱাৰ লিমিট a to b তাৰপা আহিলে তোমালোকৰ y dx ঠিক আছে x ৰ ভেৰিয়েচন আছে সো এখানে dx এটা y জায়গাত কি দিয়া আছে যিকোনোটা ফাংচন দিয়া থাকিব তো সো ইয়াত জায়গাত কি বহাম a to b f of x dx ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ যদি x এক্সিছত থাকে আমি এটো এনেকৈ এৰিয়া উলিয়াও সো এটো হৈ গ'ল তোমালোকৰ এৰিয়া সো যদি তোমালোকৰ y এক্সিছত থাকে ধৰি লোৱা তোমালোকৰ এনেকুৱা এটা কাৰ্ভ দিয়া আছে সো এই কাৰ্ভটো ধৰি লোৱা x = f of y মানে y লগত তোমালোকৰ ভেৰিয়েচন গৈছে y = 0 1 2 3 হলো y = গৈছে y = a to y = b সো ইয়াৰ যেনিবা কাৰ্ভটো ইকুৱেচন দিছে x = f of y সো ইয়াত তোমালোকে এৰিয়াটো উলিয়াব লাগে a পৰা b লে সো কেনেকৈ উলিয়াম এটো সেম টু সেম এৰিয়া লিখিম a to b ইয়াত কি লিখিম x d y ঠিক আছে সো ইয়াত কি লিখিছিলো y dx ইয়াত কি লিখিম x dy কাৰণ y টোত ভেৰিয়েচন আছে ঠিক আছে আৰু তোমালোকৰ লিমিটটো y ডাইৰেকচনত ল'ব লাগিব y লিমিট আছে y = a ইয়াত কি লৈছিলো x = a সো ইয়াত তোমালোকে যদি বহুৱাই দিয়া যিকোনো এটা দিয়া থাকিব x দিয়া আছে f of y dy ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ y এক্সিছত যদি দিয়া থাকে f of y dy
সো মেইন তোমালোকৰ বেসিক যোনটো ফান্ডা আছে এইকেইটা a to b f of x dx আৰু a to b f of y dy সো কেতিয়াবা তোমালোকৰ দুডাল গ্ৰাফত দিয়া থাকে এৰিয়া বিটুইন two curves সো ধৰিলা তোমালোকৰ দুডাল কাৰ্ভ দিয়া আছে ঠিক আছে সো এটো দিয়া আছে y is equal to f of x y1 আৰু এটো দিয়া আছে y2 is equal to g of x সো যদি কয় তোমালোকক যে এইকিটা মাজৰ এৰিয়াটো উলিয়াব লাগে সো এটো আমি কেনেকৈ উলিয়াও সো এৰিয়া is equal to এইবিলাকৰ এনেকুৱা যদি কাৰ্ভ দিয়া থাকে দুটা কাৰ্ভ সো আমি কি লিখো যোনটো আপাৰ ফাংশন এটো কো আমি আপাৰ ফাংশনৰ গ্ৰাফ ঠিক আছে সো আপাৰ ফাংশন area of upper function minus area of lower function so upper function কি আছে so y1 মানে y1 minus y2 ঠিক আছে so এটো আমি লিখো so যেটা লিমিট এটো যেনিবা ধৰিলো আমি এটো সলভ প্ৰথমতে আমি কি কৰিম দুটা ফাংশন দিয়া থাকিব গ্ৰাফ দুটা so এই দুটা আমি সলভ কৰি লম ঠিক আছে ধৰিলো তোমালোকে y is equal to কিবা কৰি দিয়া থাকিব x cube y square is equal to x so এনেকুৱা দিয়া থাকিব so এটো ভ্যালু y is equal to ভ্যালু ইয়াত পুট কৰি পেলাই এনেকুৱা কৰি আমি কি লম ভ্যালু কিটা উলিয়া লম ধৰিলো x is equal to ইয়াত ভ্যালু x is equal to 1 আৰু ইয়াত যেনিবা x is equal to 2 x2 ঠিক আছে ইয়াত যেনিবা x2 আৰু ইয়াত x1 so লিমিটটো আমি কেনেকৈ পুট কৰিম ইন্টিগ্ৰেশনটো সবতে লগাব লাগিব x1 to x2 y minus y1 minus y2 into কি হ'ব dx so ইয়াৰ y1 y2 যি দিয়া থাকিব মানে আলটিমেটলি আমি কি কৰিম যোনটা ফাংশন দিয়া থাকিব আপাৰ ফাংশন মাইনাস লোৱাৰ ফাংশন কৰিম আৰু তোমালোকৰ ইন্টিগ্ৰেশন কৰি দিম লিমিটটো উলিয়া জাস্ট তোমালোকে এই লিমিটটো উলিয়াব লাগিব সলভ কৰি পেলাই so y1 আমাক দিয়া আছে যেনিবা f of x দিয়া আছে so y2 দিয়া আছে g of x so এটো হৈ গল তোমালোকৰ ইন্টিগ্ৰেশন যদি তোমালোকৰ দুটা কাৰ্ভ দিয়া থাকে ঠিক আছে আপাৰ ফাংশন মাইনাস লোৱাৰ ফাংশন এটো মনত ৰাখিবা যদি তোমালোকে এনেকুৱা দিয়া আছে ধৰা ঠিক আছে সো তিনটা কাৰ্ভ দিয়া আছে সো আমাৰ কাছে তিনটা কাৰ্ভৰ এইটা এৰিয়াটো উলিয়াব লাগে এটো কাৰ্ভৰ ধৰিলো এটো ফাংশনটো দিয়া আছে y is equal to f of x এটো ফাংশন দিয়া আছে সো পিছত কোৱেশ্চন যেটা কৰিম তেটা গম পাবা এতিয়া যদি ধৰিব পৰা নাই y is equal to h of x আৰু এটো হৈ গল তোমালোকৰ g of x ঠিক আছে সো প্ৰথমতে আমি কি কৰিম ধৰিলো তোমালোকে ইয়াৰ পৰা ইয়ালে কি আছে ধৰিলো এটো তোমালোকে এটো লিমিটটো এটো x1 ঠিক আছে তাপা এটো আহিলে তোমালোকৰ x2 আৰু এটো আহিলে তোমালোকৰ x3 সো এটো ইকুৱেচন কি আছে h of x আৰু f of x সলভ কৰি তোমালোকে x1 পাই যাবা তাৰ পিছত g of x আৰু h of x তোমালোকে ইউজ কৰি পেলাই এটো পইণ্ট পাই যাবা x3 আৰু এই দুটা কাৰ্ভ ইউজ কৰি পেলাই মানে f of x আৰু g of x ইউজ কৰি পাই যাবা x2 সো এইগিটা তোমালোকক লাগে ফাৰ্স্ট কামটো হল তোমালোকৰ এই লিমিট গিটা উলিয়াব লাগে ঠিক আছে মানে দুটা কাৰ্ভটো ক'ত কাটাগৰি কৰিছে দুটা কাৰ্ভ যদি কাটাগৰি কৰে কি কম এটো দুটা সলভ কৰি দিও প্ৰতিস্থাপন পদ্ধতি ক্লাস 10 পাই আছে তেনেকুৱা কৰি পেলাই সলভ কৰি পেলাই আমি লিমিটটো ভ্যালু উলিয়া লওঁ সো x y z সো আমাৰ এৰিয়াটো কি হ'ব ইয়াত সো এৰিয়া হৈ যাব তোমালোকৰ সো প্ৰথমতে আহিলে তোমালোকৰ x1 to x2 ঠিক আছে x1 to x2 গৈছে আৰু প্লাস কলৈ গৈছে x2 to x3 x2 to x3 সো x1 ৰ পৰা যদি x2 লে সোৱা তোমালোকে সো ওপৰত কি আছে ওপৰত আছে তোমালোকৰ h of x সো এটো কি হ'ব আপাৰ ফাংশন h of x আছে সো h of x মাইনাস তলত কোনটো ফাংশন আছে f of x তাপা x2 পা যদি x3 লে সোৱা ইয়া পা ইয়ালে আপাৰ কি আছে আপাৰ আছে তোমালোকৰ h of x আছে আৰু তলত কি আছে তোমালোকৰ ইয়া পা ইয়ালে g of x minus g of x সো যদি একো ধৰিব পৰা নাই কোৱেশ্চনত কেনেকৈ এপ্লাই হয় জাস্ট তোমালোকে চাই থোৱা যে কি হৈছে তাৰপিছত তোমালোকে কোৱেশ্চন যেটা কৰিবা সব গম পাবা যে কোড কেনেকৈ ইউজ হয় ঠিক আছে এটো হ'ল তোমালোকৰ এৰিয়া আপাৰ ফাংশন মাইনাস লোৱাৰ ফাংশন এটোৱে মেইন তোমালোকৰ মনত ৰাখিব লগা আপাৰ ফাংশন মাইনাস লোৱাৰ ফাংশন লিমিটটো উলিয়াব লাগে আৰু তোমালোকৰ আপাৰ ফাংশন মাইনাস লোৱাৰ ফাংশন কৰিব লাগে ধৰিলোৱা তোমালোকক দিয়া আছে
cos x sin x and y axis in first quadrant. First quadrant তোমালোকৰ cos x sin x আৰু y axis তোমালোকৰ এৰিয়াটো উলিয়াই আছে ঠিক আছে সো এতিয়া যদি চোৱা সো এটো কিহৰ গ্ৰাফ সাইনৰ গ্ৰাফ ঠিক আছে এটো কিহৰ গ্ৰাফ cosৰ গ্ৰাফ সো cos আৰু sin যোনটো কাটাকাটি কৰে এটো হৈছে তোমালোকৰ π/4 সো আমাক লাগে sin x cos x সো এটো কিহৰ গ্ৰাফ cos x আৰু এটো কিহৰ গ্ৰাফ sin x আৰু এটো তোমালোকৰ কি y axis সো এইটা মাজত এৰিয়াটো কোনটো হ'ব এটো হ'ব সো এতিয়া আমাক লাগে সো ইয়াটো তোমালোকৰ 0 পা আমি কৰি লম সো cos x sin x কৰ কাটাকাটি কৰে π/4 সো আমি কি লম মানে ইয়াত তোমালোকৰ x কিমান π/4 ঠিক আছে সো এতিয়া এৰিয়া কেনেকৈ উলিয়াম 0 to π/4 0 to π/4 আপাৰ ফাংশন কি আছে ওপৰত sin এটো কি আছে cos x সো cos x মাইনাস তলত কি আছে sin x dx ঠিক আছে সো এতিয়া জাস্ট ইন্টিগ্ৰেশন কৰি দিয়া সো ইন্টিগ্ৰেশন জানিব লাগিব এৰিয়া যদি কৰিব বিচাৰিছা সো cos x ইন্টিগ্ৰেশন কি হয় sin x সো ইন্টিগ্ৰেশন কৰি দিলো সো sin x minus sin x ইন্টিগ্ৰেশন প্লাস cos x minus cos x হয় সো মাইনাস মাইনাসে প্লাস হৈ যাব সো 0 to π/4 ঠিক আছে সো যদি সলভ কৰি দিয়া আপাৰ লিমিট বহাম ফাৰ্ষ্টতে sin π/4 plus cos π/4 minus sin 0 plus cos 0 so sin π/4 1/√2 cos π/4 1/√2 minus sin 0 0 cos 0 1 মানে কিমান হ'ব 2/√2 minus 1 2/√2 মানে কিমান হৈ যাব √2 minus 1 হ'ল এনসার ওলাই গ'ল √2 minus 1 যদি তোমালোকক দিয়া আছে ধৰি লোৱা x plus y is equal to 2 y is equal to x square and x axis ইহঁতৰ মাজত তোমালোকে এৰিয়াটো উলিয়াব লাগে ঠিক আছে সো y is equal to x square মানে কি এটো x square is equal to y সো এটো কিহৰ ইকুৱেচন হয় x square is equal to 4ay মানে এটো প্যাৰাবোলা ইকুৱেচন হয় ঠিক আছে সো প্যাৰাবোলা ইয়াত যদি চোৱা তোমালোকে সো প্যাৰাবোলা মানে আপাৰ সাইড প্যাৰাবোলা এটো গল তোমালোকৰ কি হয় ইকুৱেচন x square is equal to y তাপা যদি চোৱা x plus y is equal to 2 সো ইয়াৰ লাইনডাল কেনেকৈ আঁকিবা প্ৰথমতে আমি কি ক্লাস 10 ৰ পৰা আহিছা এৰা লাইন কেনেকৈ ড্ৰ কৰে গ্ৰাফ কাগজত যেনেকৈ ড্ৰ কৰিছিলা ফাৰ্ষ্টতে কি পুট কম x is equal to 0 y is equal to কিমান সো প্ৰথম পইণ্টটো কি পালো 0 2 তাপা y is equal to 0 পুট কৰিলা x কিমান পাবা 2 সেকেন্ড পইণ্টটো কিমান 2 0 সো x is equal to 0 y is equal to 2 ধৰিলোৱা x is equal to 0 y is equal to 2 ইয়াতে ললো সৰিমা আৰু x is equal to 2 y is equal to 0 সো গ্ৰাফটো যেনিবা এটো হৈছে ঠিক আছে আপা দিছে তোমালোক x axis মানে x axis এডাল সো এডাল সো ইয়াত তোমালোক এৰিয়াটো কোনটো উলিয়াব লাগে এটো এৰিয়া তোমালোকে মানে উলিয়াব লাগে হল সো এটো হ'ল তোমালোক অৰিজিন সো এতিয়া চাব লাগে যে এডাল লাইন আৰু এডাল কাৰ্ভ এটো পইণ্টৰ কাট কৰিছে ঠিক আছে মানে এটা সলভ কৰিব লাগিব সো x plus y is equal to 2 আৰু x square is equal to y দুটা গ্ৰাফে কাট কৰিছে সো কোনটো পইণ্টৰ কাট কৰিছে কেনেকৈ উলিয়াম সো আমি প্ৰথম ইকুৱেচনটোত বহাই দিম ধৰিলা ইয়াৰ পৰা y টো উলিয়াই লোৱা y কিমান হৈ যাব 2 minus x সো 2 minus x ইয়াত বহাই দিয়া 2 minus x এফালে যদি আনো x square plus x minus 2 is equal to 0 so x square plus 2x minus 2 উৎপাদক বিশ্লেষণ x plus 2 minus 1 x plus 2 is equal to 0 so it can be x plus 2 x minus 1 is equal to 0 so দুটা পইণ্ট পালো x is equal to minus 2 আৰু x is equal to 1 so x is equal to minus 2 আমাক লাগে ফার্স্ট কোয়াড্রান্টত আছে x is equal to minus 2 মানে তোমাক এটো পইণ্ট ঠিক আছে সো এটো আমাক দৰকাৰ নাই আমাক লাগে অকল এটো পইণ্ট সো x is equal to কি হ'ব 1 x is equal to 1 और y কিমান হ'ব উলিয়াছা so y is equal to 2 minus 1 2 minus x আছিলে so y is equal to 1 মানে এটো পইণ্ট কিমান হ'ব 1,1 ঠিক আছে সো ইয়াত তোমালোকৰ কি আছে x axis 1 সো এতিয়া আমি দুটা এৰিয়া পাম 0 to 1 আৰু 1 to 2 সো কৰাটো সো এৰিয়া কিমান হ'ব এৰিয়া হৈ যাব তোমালোকৰ 0 to 1
0 to 1 হলে কোনটো আছে কার্ভ এটো মানে প্যারাবোলা মানে ইয়াত কি লিখিম সো y dx লিখো ঠিক আছে y dx প্লাস 1 to 2 1 to 2 ইয়াত তোমালোকৰ কি আছে এটো ঠিক আছে এটো কার্ভ মানে ইয়াৰ পৰা যদি y টো উলিয়া লোৱা 2 minus x dx so y dx লিখিছিলো so y জায়গাত এটো পুট কৰি দিয়া x square dy কাৰণ তোমালোকৰ ইন্টিগ্ৰেশন কি হয় x axisৰ y dx এটো b এটো পাইছিলা so y টো উলিয়া লব লাগে মানে ইয়াৰ পৰা y টো উলিয়া লোৱা আছে 2 minus x আৰু ইয়াৰ টো y is equal to x square দিয়া আছে পুট কৰি দিলো so এতিয়া আমি ইন্টিগ্ৰেশন কৰিম x square ইন্টিগ্ৰেশন x cube by 3 0 to 1 প্লাস এটো যদি ইন্টিগ্ৰেশন কৰা 2x minus x square by 2 so x square by 2 এটো হৈ গল তোমালোকৰ 1 to 2 ঠিক আছে so x cube by 3 so এটো হৈ গল তোমালোকৰ 1 by 3 plus এটো যদি আপাৰ লিমিট বহোৱা 2 into 2 minus 4 by 2 minus 2 into 1 minus 1 by 2 ঠিক আছে so এটো কাটিলো so 1 by 3 plus side গল 2 2 গুণ 4 minus 2 plus 1 by 2 so 2 to cancel গল মানে লাষ্টত কি থাকিলে তোমালোকৰ so 1 by 3 plus 1 by 2 মানে 6 LCM ললো 3 গুণ 6 2 3 গুণ 6 মানে হৈ গল 5 by 6 ঠিক আছে এটো হৈ গল তোমালোকৰ এৰিয়া so এনেকৈ আমি এৰিয়া উলিয়াও বেসিক তোমালোকে কনসেপ্ট বিটা গম পালা যে এৰিয়া তোমালোকে কেনেকৈ উলিয়ায় ঠিক আছে ফাৰ্ষ্টতে তোমালোকে লিমিটটো উলিয়াব লাগিব পইণ্টটো কোনটো পইণ্টত কাট কৰিছে তাৰপিছত আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট কৰি দিব লাগিব সো ইয়াৰ আপাৰ লিমিট গ্ৰাফটোত সো পইণ্টটো চালে যে 0 পৰা 1 হলে তোমালোকে এটো কাৰ্ভ আৰু 1 পৰা 2 লে এটো কাৰ্ভ লগাই দিলো y dx এটো ফৰ্মুলা ঠিক আছে সো এতিয়া আমি কৰিম তোমালোকৰ পি ইকুৱেলছ গিটা তোমালোকৰ যিগিটা পি ইকুৱেলছ আহিছে 2020 পৰা 24 লে গোটেইটা কৰিম so lastত কম যদি তোমালোকে এৰিয়া আন্ডাৰ দা কাফ তোমালোকে পঢ়িবলৈ বা তোমালোকে টান পাইছা বা তোমালোকে যদি স্কিপ কৰিম বুলি ভাবিছা সো স্কিপ কৰিব নালাগে সো এটা ট্ৰিক্সত তোমালোকে মনত ৰাখি থোৱা যে কি কৰিব লাগিব সো লাষ্টত কম মই ভিডিওটো যে এটা ট্ৰিক্স জাস্ট মনত ৰাখা আৰু যদি তোমালোকে কৰিব পাৰা কৰা ডেফিনেটলি বা যদি তোমালোকে ভাবিছা যে স্কিপ কৰা কথা যে এৰিয়া আন্ডাৰ দা কাফ মই একেবাৰে নাচাওঁৱে সো একেবাৰে নোচোৱাতকে তোমালোকে মই দিয়া টিক এটা দিম সো হেতুৱে তোমালোকে এপ্লাই কৰি দিব পাৰিবা এক্সামত ঠিক আছে So 2024 first CW 2024 so question to dise the area enclosed between the curves y square is equal to 4x and y is equal to mod x is so option etu dise ama 1 by 6 unit 1 by 6 square unit option b to dise 3 by 7 square unit option c dise 4 square unit option d dise 8 by 3 square unit ঠিক আছে so তোমাক দিয়া আছে the area enclosed between the curves y square is equal to 4x so y square is equal to 4x আৰু y is equal to mod x ইয়াৰ মাজত তোমালোকৰ এৰিয়াটো খুদিছে so এটো যদি চোৱা তোমালোকে এটো কি হয় ইকুৱেশ্যন y square is equal to 4x জেনাৰেল যোনটো প্যাৰাবোলা ইকুৱেশ্যন আৰু y is equal to mod x ৰ গ্ৰাফ অলপ ড্ৰ কৰাইছিলো মই সো এতিয়া যদি ড্ৰ কৰা প্ৰথমতে প্যাৰাবোলা সো প্যাৰাবোলা সো এটো অৰিজিন 0 সো এটো হ'ল তোমালোকৰ প্যাৰাবোলা ইকুৱেশ্যন y square is equal to 4ax সো ইয়াৰ পৰা যদি y টো লিয়াম কিমান হ'ব y square is equal to কি আছে 4x সো ইয়াৰ পৰা যদি y টো লিয়াম সো root over 4x মানে কিমান হৈ যাব 2 root x এটো হ'ল তোমালোকৰ y next তোমালোকৰ y is equal to mod x mod x ৰ গ্ৰাফটো কেনেকুৱা আছিল এটো ঠিক আছে এটো তোমালোকৰ কি দি আছে y is equal to mod x ৰ গ্ৰাফ সো এফালে কি হয় y is equal to মানে এফালে হয় তোমালোকৰ যদি তোমালোকৰ নেগেটিভ সাইডৰ y is equal to mod x বুলি কেলে কওঁ যদি 0
0তকৈ যদি সৰু হয় এইটো কওঁ আমি y = -x আৰু এইফালে যদি যায় y = +x ঠিক আছে সো ইয়াত y ভ্যালু মানে এইটো চালে কিমান y = x সো আমাক এইটো এৰিয়া লাগে সো এতিয়া আমি প্ৰথমতে কি কৰিম কাট পইণ্টটো উলিয়াম কোনটো পইণ্টত কাট কৰিছে এইটো তোমালোকে ক্লাস 10 তো পাইছা ঠিক আছে যদি তোমালোকে টান পাইছা চেপ্টাৰ বা বুজি পোৱা নাই এইটো তোমালোকে পাইছা যে প্ৰতিস্থাপন পদ্ধতি y² = 4x y = x দুটা ইকুৱেশ্যন দিয়া আছে এই দুটা ইকুৱেশ্যনৰ পৰা তোমালোকে x উলিয়াব লাগিব সেইটো পাৰিবা কৰিব ফাৰ্স্ট সেইটো কোৱা ঠিক আছে সো y = x কিয় ললো কাৰণ তোমালোকৰ mod x ৰ গ্ৰাফে কি বুজায় এইফালে -x আৰু ইটো সাইডে +x আমাক এইটো সাইডে লাগে আকৌ সো কাৰণে y = +x লৈছো এতিয়া তোমালোকে দুটা ইকুৱেশ্যন সলভ কৰা ইয়াত তোমালোকে y = x আছে ঠিক আছে সো ওপৰত তোমালোকে y জায়গাত x পুট কৰি দিয়া মানে x² হৈ যাব = 4x so x² - 4x = 0 so x to common loa x - 4 = 0 so x = 0 and x = 4 ঠিক আছে so এটো পয়েন্ট কিমান পালো x = 0 আৰু x মানে দুটা পয়েন্টৰ কাট কৰিছে এটা হল x = 0 আৰু x = 4 so মানে x axisত কিমান আছে 4 এতিয়া যদি চোৱা তোমালোকে y so y আমাক দৰকাৰ নাই so এখানে উলিয়াবও দৰকাৰ নাই so উলিয়াই লব পাৰা so y ও কিমান হ'ব 4 হ'ব মানে এটো পয়েন্ট কিমান 4 পয়েন্ট ঠিক আছে so এতিয়া আমি পয়েন্টটো পাই গলো এতিয়া কি কৰিম ইন্টিগ্ৰেশন এৰিয়া 0 to 4 ইন্টিগ্ৰেশন কৰিলো তাৰপিছত লিখিলো যে আপাৰ ফাংশন কি আছে প্যাৰাবোলা মানে কি y² = 4x so আমাক কি লাগে আমি কি পাইছিলো ফৰ্মুলাটো a to b y dx আমাক y টো লাগে y আমাক কিমান পাইছো 2√x মানে 2√x dx মাইনাস কিম লোৱাৰ ফাংশন মানে কি mod x so ইয়াত y কিমান x so x dx হৈ গল 0 to 4 এইটো তোমালোকৰ আনসাৰ ওলাই যাব ঠিক আছে তোমালোকে ইন্টিগ্ৰেশন কৰাৰ পিছত তোমালোকৰ so 0 to 4 2√x - x dx ঠিক আছে so এইটো যদি ইন্টিগ্ৰেশন কৰা so প্ৰথমতে এইটো যদি ইন্টিগ্ৰেশন কৰা 2 to বাহিৰলে আহিব √x ৰ ইন্টিগ্ৰেশন কি মানে তোমালোকৰ √x মানে কি হৈছে x power 1/2 dx 0 to 4 minus x dx 0 to 4 so এইটো ইন্টিগ্ৰেশন কৰিব পাৰিবা একদম ইজি ইকুৱেশ্যন ঠিক আছে so 2 into so আমি কি পাছিলো ইন্টিগ্ৰেশন x power n কি পাছিলো x power n plus 1 divided by n plus 1 so n ৰ জায়গাত ইয়াত কিমান আছে 1/2 মানে x power 1/2 plus 1 divided by 1/2 plus 1 so lower limit 0 upper limit 4 next minus x dx integration x dx ইয়াৰ ওপৰত কি আছে x power 1 সেটো ফৰ্মুলা ইউজ কৰিম x power 1 plus 1 মানে কিমান হ'ব x² ডাইৰেক্ট লিখিছো ঠিক আছে x² divided by 2 0 to 4 so এটো যদি কোৱা 1/2 plus 1 মানে কিমান হ'ব 3/2 আৰু ওপৰত হৈ যাব x² 3/2 হৈ 0 to 4 minus x² by 2 মানে হৈ যাব তোমালোকৰ আপাৰ লিমিট বহাই দিলো 4² by 2 minus 0² by 4 0 হৈ যাব 4² by 2 so এটো যদি ওপৰলে যায় 2 গুণ 4 4/3 into আপাৰ লিমিট বহাই দিলো 4 power 3/2 minus 16/2 মানে 2 গুণ 16 8 হৈ যাব এফালে so এটো কৰা 4/3 so 4 ঠাইত কি লিখিম 2² 3/2 minus 8 so 2 to cancel so 4/3 into 2 cube minus 8 so 4/3 into 8 minus 8 ঠিক আছে so এটো কিমান হৈ যাব 8 4 গুণ 32 32/3 minus 8 মানে 32 minus 24/3 so 8/3 square unit option কোনটো আমাৰ option D is correct এটো হৈছে তোমালোকৰ CW 2024 so next question দিয়া আছে আমাক CW 2024 so question দিছে the area enclosed by the curves y is equal to
sin x plus cos x and y is equal to bond of sin x minus cos x over the interval 0 to pi by 2 is. So option A দিছে আমাৰ 4 root 2 minus 1, option B দিছে 2 root 2 minus 1, option C দিছে root 2 plus 1, option D দিছে তোমালোকৰ দি আছে mod of sin x minus cos x ঠিক আছে। সো আমি যদি sin x আৰু cos x ৰ গ্ৰাফটো চাওঁ সো এফালে তোমালোকৰ আহিলে ঠিক আছে। সো এটো হৈ গ'ল তোমালোকৰ pi by 4, সো 0 to pi by 4 ঠিক আছে, এটো হৈ গ'ল তোমালোকৰ pi by 4। সো 0 to pi by 4 যদি চোৱা তোমালোকে এটো হৈ গ'ল তোমালোকৰ cos x ডাঙৰ ঠিক আছে। সো এটো তোমালোকৰ cos x ডাঙৰ মানে এটো তোমালোকৰ নিগেটিভত খোল খাব, মানে এটো যদি কৰা তোমালোকে 0 to pi by 4। সো y1 minus y2 লিখো, সো sin x plus cos x minus, সো এটো কেনেকৈ খোল খাব মাইনাসে খোল খাব, মানে তোমালোকৰ মাইনাস এটা দি minus sin x minus cos x, কাৰণ মোড আছিলে মোডটো ঠাইত আৰু এটা তোমালোকৰ মাইনাস আহি গ'ল ঠিক আছে। সো এটো হৈ গ'ল তোমালোকৰ 0 to pi by 4। নেক্সট pi by 4 to pi by 2 লৈ যদি চোৱা তোমালোকে cos x টো তললৈ গৈছে দেখিছা, মানে এই তোমালোকৰ sin x টো ডাঙৰ, সো sin x ডাঙৰ মানে এটো পজিটিভে খোল খাব। সো প্লাস pi by 4 to pi by 2 এটো কি হ'ব sin x plus cos x minus sin x minus cos x, এটো হৈ গ'ল তোমালোকৰ dx। সো মাইনাসে মাইনাসে প্লাস কৰি দিও, সো প্লাস কৰি দিয়াৰ লগে লগে এটো যদি ব্ৰেকেট আঁতৰাই দিয়া সো প্লাস sin x plus n 2 sin x যাব minus cos x plus cos x কাট খাই যাব। নেক্সট এটো যদি ব্ৰেকেট আঁতৰাই দিয়া minus sin x plus sin x কাট খাই যাব আৰু cos x 2 cos x হৈ যাব। সো এটো কিমান হ'ব 2 sin x 0 to pi by 4 আৰু এটো হৈ যাব 2 cos x 0 pi by 4 to pi by 2। সো এটো কিমান হ'ব 2 integration of sin x minus cos x 0 to pi by 4 plus 2 cos x ৰ integration sin x আৰু pi by 4 to pi by 2। সো এটো হৈ যাব তোমালোকৰ minus 2 টো বাহিৰলৈ লোৱা না, সো cos pi by 4 আপাৰ লিমিট বহাই দিলো আৰু লোৱাৰ লিমিট cos 0 plus 2 আপাৰ লিমিট বহাম কি sin pi by 2 minus sin pi by 4 ঠিক আছে। সো এতিয়া আমি সেটো কি কৰিম minus 2 এটো হৈ যাব তোমালোকৰ 1 by root 2 minus 1 plus 2 sin pi by 2 1 minus sin pi by 4 1 by root 2। So minus 2 by root 2 plus 2 minus 2 by root 2। So এটো কৈছা কিমান হ'ব, so এটো হৈ যাব তোমালোকৰ minus 4 by root 2 plus 4। so আমাক কি দিছে, so একেইটা, so ইয়াত যদি আমি root 2 পূৰণ কৰি দিও ওপৰত হলে plus 4 ঠিক আছে। so এটো কিমান হৈ যাব minus 4 root 2 by root 2 into root 2 কিমান হ'ব 2 plus 4। so 2 এ 4 কাটিলে 2 2 4 মানে minus 2 root 2 plus 4 ঠিক আছে। so ইয়াৰ পৰা যদি আমি 2 root 2 টো কমন লওঁ, so 4 minus 2 root 2 লিখিছো ঠিক আছে। so ইয়াৰ পৰা 2 root 2 টো কমন ললো, 2 root 2 টো যদি কমন লওঁ, so ইয়াত কিমান থাকিব, so ইয়াত থাকিব তোমালোকৰ 2 root 2 কমন ললে 4 minus 2 root 2, so 2 root 2 2 2 4, so হৈ যাব তোমালোকৰ root 2 ঠিক আছে, root 2 minus 1, so এটো পূৰণ হৈ যাব root 2 into root 2 2 হৈ যাব মানে 2 2 4 হৈ যাব আৰু এটো হৈ যাব minus 2, so 2 root 2 into root 2 minus 1। so option কোনটো আছে, option B is correct, 2 root 2 minus 1। এটো হৈছে তোমালোকৰ CWE 2024।
সো তিনটা কোৱেশ্চন আহিছে CW 2024 তোমালোকৰ এৰিয়া আন্ডাৰ এটা কাৰ্ভ পাবা সো নেক্সট কোৱেশ্চন দিছে তোমালোকৰ the maximum area of the rectangle that can be inscribed in a circle of radius r is so option A to dise pi r square, option B to dise r square, option C to dise pi r square by 4, option D to dise 2r square ঠিক আছে so the maximum area of the rectangle that can be inscribed in a circular radius r so কি কৈছে maximum area of the rectangle that can be inscribed in a circle so এটা সার্কুলার ভিতর এটা তোমালোকৰ রেক্টেঙ্গল আছে so ইয়াৰ ৰেডিয়াস কিমান দিছে r so মানে ইয়া পাইলে ৰেডিয়াস r so আমাক সুধিছে যে এৰিয়া ৰেক্টেঙ্গলটো ম্যাক্সিমাম এৰিয়া কিমান আছে যদি ৰেক্টেঙ্গল আমি লেংথ ললো l আৰু ব্ৰেথ ললো b ঠিক আছে so ইয়া পাইলে ডিসটেন্স কিমান হ'ব r + r 2r so ইয়াত যদি আমি তোমালোকৰ পাইথাগোৰাছ থিওৰেম লগাই দিও so 2r square is equal to l square plus b square এটো কোন হৈ যাব 4r square is equal to l square plus b square so ইয়াৰ পৰা যিকোনটা উলিয়াল না হইলা b square উলিয়াল ললো so l square 4r square minus 4r square minus l square so b কিমান হৈ যাব √4r square minus l square ঠিক আছে so এতিয়া আমি এৰিয়া জানো কিমান হ'ব rectangular area की length into breadth so breadth জায়গাত এটো লিখি দিম length into breadth জায়গাত 4r square minus l square so ইয়া তোমালোকৰ কথা ইয়া তোমালোকে length উলিয়াব পাৰিলা হেতেন length জায়গাত বহালা হেতেন next যিকোনটা উলিয়ালে হ'ল so এতিয়া আমাক কি লাগে এৰিয়া so আমাক লাগে maximum area আমি কেনেকৈ উলিয়াও differentiation d by d r is equal to 0 ঠিক আছে so d by dl so area lage amar rectangular kana lage so maximum area of the rectangular length dia ase so d by dl is equal to 0 so etu ami differentiation koim so differentiation prothomote first part koim l or differentiation ki 1 ta zero thodim 4r square minus l square next plus likhim next eba l to thom aru etu differentiation koim 1 by 2 root 4r square minus l square aru upot ki jabo এটো ইন্ডিকেশন টু ডিফারেন্সিয়েশন 0 হ'ব কাৰণ তোমালোকৰ dl আৰু l ৰ ৰেসপেক্টেড কৈছে আৰু এটো যাব -12 is equal 0 so 2 cancel so √4r square minus l square minus কিমান হ'ব l square by √4r square minus l square is equal to 0 so এটা আমি LCM লম √4r square minus l square মানে কিমান হৈ যাব 4r square minus l square minus l square is equal 0 so এটো যদি 0 হৈ যায় ইফালে 0 হৈ যাব so 4r square minus 2l square is equal to 0 so 4r square is equal to 2l square মানে 2r is equal to so 2r is equal to √2l so এটো কাটি দিয়া so 2 या 4 के बाद যাব 2 so 2r square is equal to l square ঠিক আছে so l square so l মানে কিমান হ'ব √2r square মানে r √2 r তোমালোকৰ প্লাস মাইনাস √2 হয় so ইনে তোমালোকৰ চাবলৈ গলে প্লাস মাইনাস r √2 তোমালোকে ডাবল ডিফাৰেন্সিয়েশন কৰি পেলাই যদি তোমালোকৰ লেস দেন 0 আহে এটো পুট কৰি পেলাই ডাবল ডিফাৰেন্সিয়েশনত l জায়গাত so তেতিয়া আমি কওঁ যে দুটা পইণ্ট আছে কাৰণ r √2 লব মানে প্লাস r √2 লব আছে ডাবল ডিফাৰেন্সিয়েশন কৰি দিও কিন্তু তোমালোকৰ CW ইমান তোমালোকৰ দেখত নাহে so হেকাৰণে তোমালোকৰ ডাইৰেক্ট এটুকে পুট কৰি দিয়া এটুকে যদি এটুকে পুট কৰি দিয়া মানে অপচন গিটা দেখিছা অপচন গিটা তোমালোকৰ খেলিমেলি নোপোৱা ইয়া তোমালোকৰ যদি বেলেগ থাকিলে না মাইনাস প্লাস তেতিয়া হলে তোমালোকৰ চেঞ্জ কৰিব লাগিলে বাট ইয়াত তোমালোকৰ সেম টু সেম দিছে so হেকাৰণে ডাইৰেক্ট r √2 কে পুট কৰি দিয়া so l জায়গাত কি পুট কৰিম প্লাস r √2 into
4r square ৰ জাগাত পুট কৰিম r root 2 whole square. So r root 2 into 4r square minus r square into 2. So r root 2 into 2r square. So r root 2 দুটা হৈ গ'ল মানে 2r square. যোনটো আমাৰ অপচন কি দিছে ডি দিছে তোমালোকৰ CW 2024 CW তোমালোকৰ 2024 তোমালোকৰ তিনটা কোৱেশ্চন আহিছে মানে 12 নম্বৰ নেক্সট CW 2023 question to dice the area bounded by the parabola y square is equal to 4x and its latus rectum is so option A to this 8/3 square units. Option B to this 4/3 square units. Option C to this 8/5 square units. Option D to this 4/5 square units. ঠিক আছে so কৈছে the area of the parabola. So প্ৰথমতে parabola টো draw কৰিম y square is equal to 4x মানে x axis হ'ব so y square is equal to 4x তো আমাক দিছে কি y square is equal to 4x so ইয়াৰ লগত যদি কম্পেয়াৰ কৰোঁ 4a is equal to x ৰ কোএফিচিয়েন্ট 4 so a is equal to কিমান হ'ব 1 মানে ইয়াত তোমালোকৰ ফোকাস কিমান 1,0 so লেটাছ ৰেক্টম কি হয় লেটাছ ৰেক্টম কৈছিলো মই লাষ্ট ভিডিওত যে ফোকাসৰ মাজেদি যায় আৰু ইয়াৰ পাৰপেন্ডিকুলাৰ হয় so আমাক সুধিছে যে the area bounded by the parabola y square and latus rectum আৰু তোমালোকৰ এই প্যাৰাবোলাটো এৰিয়াটো খুলিছে মানে এটো কোনটো এৰিয়া হ'ব এগুটেৰো সো আমি যদি চাও এটো কিমান অৰিজিন সো 0 to 1 লৈ যদি আমি লওঁ এটো এটা পাৰ্ট আৰু এটো এটা পাৰ্ট ঠিক আছে এই দুটা পাৰ্ট সেম টু সেম আমি 2 টাইম যদি কৈ দিও 0 to 1 লৈ সো ইয়াৰ পৰা ইয়ালে তোমালোকৰ হেই কিমান হ'ব সো ইয়াৰ পৰা ইয়ালে 0 to 1 মানে তোমালোকৰ ইয়াত y square is equal to 4x ঠিক আছে সো এটো y কিমান হ'ব 2 root x so আমি 2 times কৰিম y dx মানে 2 root x dx so 0 to 1 so এটো কৈ দিয়া ওলা যাব so 2 গুণ 4 বাহিৰ ওলাই আহিব 4 so 0 to 1 root x dx so root x dx কি হ'ব x power 3/2 plus 1 divided by 3/2 plus 1 0 to 1 so এটো সলভ কৰি দিয়া so 4x power 3/2 plus 1 1/2 plus 1 হয় so 3/2 হয় ডাইৰেক্ট কৈ দিলো মই so x power 3/2 into 2/3 যদি ওপৰলৈ নো 2/3 হৈ যাব আৰু তো 0 to 1 লৈকে আছে so এটো 2/3 ওপৰলৈ লৈ গলো আৰু x power 3/2 0 to 1 so মানে 8/3 into 1 power 3/2 minus 0 power 3/2 আপাৰ লিমিট লোৱাৰ লিমিট বহাই দিলো এনসার কিমান ওলালে 8/3 so এটো যদি সব তোমালোকে 2024 ৰ অলমোস্ট একেই আহিছে so 8/3 option A is correct next question CW 2022 so question to dise the area bounded by the curve x is equal f of y x is equal to g of y between y is equal to a and y is equal to b so option A to dise ama a to b f of y minus g of y dy
অপশ্যন বি টো দিছে a to b f of y minus g of y dx অপশ্যন সি টো দিছে a to b f of y dy আৰু অপশ্যন ডি টো দিছে a to b g of y dy ঠিক আছে the area bounded by the curve x is equal to f of y আৰু x is equal to 0 so ইয়াতো যদি চোৱা y ৰেসপেক্টত ভাগ মানে y যিমানে বাঢ়ি গৈছে সিমানে বাঢ়িছে মানে এইটো কাৰ্ভটো আমি কোনটো কাৰ্ভত ধৰিব পাওঁ এইটো কাৰ্ভত ঠিক আছে so ইয়াত y বাঢ়ি গৈ আছে y is equal to a পা কলৈ গৈছে y is equal to b লৈকে গৈছে so y বাঢ়ি গৈছে দেখিছা y ভেৰিয়েচন আছে g of y so ইয়াতে যদি চোৱা এইটো আমি কেনেকৈ পুট কৰিছিলো y is equal to a to b x dy ঠিক আছে so x ৰ জায়গাত যেনিবা ফাংচন দি আছিল f of y so আমি কি পুট কৰিছিলো f of y dy a to b so same to same so ইয়াত কি দিয়া আছে x1 - x2 কৰিব লাগিব যেন দুটা ফাংচন দিয়া আছে so আমি কি কম y1 - y2 কৰি দিও ন so ইয়াত যদি দুটা ফাংচন দিয়া থাকে কি হ'ব x1 - x2 dy মানে x1 কিমান দিয়া আছে f of y minus x2 কিমান দিয়া আছে g of y আৰু লিমিট কি হলে দিয়া আছে a to b mod of a to b ঠিক আছে আৰু কি ৰেসপেক্ট dy যোনটো আমাৰ অপচন এ ইজ কাৰেক্ট ঠিক আছে কোনটো মাজত আছে তো ইয়া ভিতৰত আছে এটো চাবা সো y ৰেসপেক্টত ভাগিছে সো এখানে ইয়াটো dy হ'ব এটো তোমালোকৰ dx এটো নহব কাৰণ x dx নহয় তোমালোকৰ y dx হয় ঠিক আছে এই যে তোমালোকৰ CW 2022 ত 2021 so question to dise the maximum area that can be enclosed by a wire of length 20 centimeter by bending it into the form of a sector is so option A to dise ama 25 centimeter square option B to dise 10 centimeter square option C to dise 30 centimeter square option D to dise 15 centimeter square so এটা আমাক দিয়া আছে so now the maximum area that can be enclosed by a length 20 centimeter by a length 20 centimeter by মানে এডাল তোমালোকৰ 20 centimeter length দিয়া আছিল সেডাল তোমালোকৰ বেন্ডিং কৰি এটা সেক্টৰ বনাইছে ঠিক আছে সো ইয়াত যেনিবা ধৰি ললো আমি এই সেক্টৰটো এটো r ৰেডিয়াস মানে সেক্টৰ মানে কি সাৰ্কুলাৰ এটা টুকুৰা সো এটো l এটো l আৰু এটো তোমালোকৰ এংগলটো ললৈছো যেনিবা ইনটু দা ফৰ্ম অফ এ সেক্টৰ সো ইয়াত যদি আমাক দিয়া আছে so 20 cm length dale তোমাক এটো বনাইছে মানে কি হ'ব l plus r is equal to কিমান হ'ব 20 cm মানে 2l plus r is equal to 20 cm আৰু এটো যদি সোমাইটো তোমালোকৰ ট্ৰায়াঙ্গুলাৰ নিচিনা হয় মানে একেবাৰে যদি সৰু তোমালোকৰ এটা সেক্টৰ হয় সো এটো আমি কেলে লব পাওঁ এটো আমি হেই বুলি লব পাওঁ ট্ৰায়াঙ্গুল বুলি লব পাওঁ ঠিক আছে সো যদি ট্ৰায়াঙ্গুলাৰ ফৰ্মুলা স্কয়াৰ তোমালোকে এৰিয়া কিমান হৈ যাব হাফ ইনটু বেস কিলম লেংথ into তোমাক পারপেন্ডিকুলার হইল r লল হাফ ইনটু বেস ইনটু হাইট হয় সো l ইনটু r ঠিক আছে সো এতিয়া আমাক লাগে 12 plus r is equal to সো ইয়াৰ পৰা তোমাকে l টো উলিয়া লোৱা সো 12 plus r 2r সো এটো তোমালোকৰ ৰেডিয়াস টো r ঠিক আছে r to radius আৰু তোমালোকৰ l সো এটো উল্টাটো লিখি লওঁ সো এটো হৈ যাব তোমালোকৰ 2r plus l is equal to 20 cm
সো এইটো হৈ যাব যদি আমি ইয়াৰ পৰা L টো উলিয়াও 20 minus 2r সো ইয়াত বহাই দিয়া 20 minus 2r into r সো আমাক কি লাগে ম্যাক্সিমাম এৰিয়াত আমি কি কওঁ ডিফাৰেন্সিয়েচন কৰি 0 কৰি দিও সো d/dr is equal to 0 সো মানে কিমান হৈ যাব এটো যদি ডিফাৰেন্সিয়েচন কৰা সো 2 এ 2 কাটি যা 2 গুণ সো কাট খাই যাব মানে কি হ'ব 10 minus r into r সো ডিফাৰেন্সিয়েচন অফ this is equal to 0 সো প্ৰথমতে ভিতৰটো ভাঙি লওঁ সো 10 টো এটো পূৰণ কৰিলো 10r minus r square is equal to 0 সো এটো যদি চোৱা 10 minus ডিফাৰেন্সিয়েচন কৰি দিয়া minus 2r is equal to 0 so 2r is equal to 10 মানে r is equal to 10/2 r পাই গলো আমি 5 ৰেডিয়াস পাই গলো 5 so ৰেডিয়াস জায়গা এটো বহাই দিয়া so ৰেডিয়াস কিমান পালো আমি 10 minus এটো 2 এ কাটি দিছিলো so 10 minus r into r so ৰেডিয়াস জায়গা কি বহাম 10 minus 5 into 5 so 5 into 5 মানে 25 centimeter square so option A is correct so এটা আসলে তোমালোকৰ সো আমাক দিয়া আছিল যে বেন্ড ইনটুৱে লেংথ 20 cm এটা বেন্ড কৰিছে সার্কুলার নিচিনাকে সার্কুলার এটা সেক্টর হিচাপে ঠিক আছে সো এটো আমি ৰেডিয়াস সার্কুলটো r ললো আৰু তোমালোকৰ লেংথটো ইটো l ললো ঠিক আছে সো এটো যদি চোৱা আৰু ট্ৰায়াঙ্গুলাৰ নিচিনাকে কো পাম যদি একেবাৰে সৰু হয় সো একদম অলমোস্ট নেগলিজিবল এংগল সো এৰিয়া ইনটু হাফ ইনটু l ইনটু r হাফ ইনটু বেস ইনটু হাইট লগালো সো আমাক দিয়া আছিল 20 cm সো r plus r মানে টোটাল পৰিসীমাটো r plus r plus l মানে 2r plus l is equal to 20 cm সো ইয়াৰ পৰা l টো উলিয়াই ললো l টো উলিয়াই পুট কৰি দিলো সো পুট কৰি পেলাই আমি সো ইয়াৰ পৰা তোমালোকে ইটো উলিয়াব পাৰা সো আমি l টো উলিয়ালো কাৰণ এটা তোমালোকৰ ভগ্নাংশত আহি যাব কাৰণ r যদি উলিয়াও ইয়াৰ পৰা 20 - l/2 আহি যাব সো অলপ কমপ্লিকেটেড হৈ যাব সো কাৰণ আমি l টো উলিয়ালো l টো উলিয়াই পুট কৰিলো পুট কৰাৰ লগে লগে তোমালোকে l ৰ জায়গাত পুট কৰিলো 20 - 2r সো 2 এটো কাটি দিলো 2 20 কাটিলো 10 বাৰ আৰু 2 এটো 2 কাট খাই গল মানে 10 - r into r 10 - r into r এটো তোমালোকে ডিফাৰেন্সিয়েচন কৰিলো with respect to r ইয়াত r আছে কাম is equal to 0 so এটো যদি ভাঙি দিও 10 into r 10r minus r into r মানে r square so এটো যদি ডিফাৰেন্সিয়েচন কৰিলো 10 আহিলে ইয়াপা ডিফাৰেন্সিয়েচন কৰিলো আৰু r square ডিফাৰেন্সিয়েচন 2r so 2r is equal to 10 r is equal to পাই গলো 5 r is equal to 5 যদি ইয়াত পুট কৰি দিও আমি এৰিয়াটো পাই যাম ঠিক আছে এটো হৈছে তোমালোকৰ CWE 2021 so এটা আছিল আমাৰ এৰিয়া কোৱেশ্চন আৰু নেক্সট আমি যদি বুজি পাইছা সো যদি তোমালোকে কমপ্লিট কৰিলা ভিডিওটো সো কমেন্ট কৰি দিবা আৰু ভিডিওটো লাইক কৰি দিবা আৰু যদি কিবা সুধিব লগা আছে কমেন্ট বক্সত সুধিব পাৰা ঠিক আছে সো থ্যাংক ইউ